So guys, good morning. Welcome back to my YouTube channel. আজি শুই অকণ দেৰি হ'ল। এতিয়া আজি অকণ দেৰি ওলাইছোঁ। স্কুল বন্ধ থাকিলে মানে সোনকালে উঠিব নোৱাৰি। কি নুঠো আৰু সুস্তি লাগিছে। সেইকাৰণে এতিয়া ওলাওঁ বেছি দেৰি নকৰোঁ। আগতে বহুত দেৰি হ'ল। ওলাব লাগে ইয়াৰ পৰা। বলক আগত লগ পাই আছোঁ। কালি ভিডিঅ' এটা আপলোড কৰিছিলোঁ ইউটিউবত। আপলোডৰ পাছত মানে গাড়ীত গান বাজি আছিলে, বক্স এটা আছিলে, বক্সৰ গান বাজি আছিলে। তাৰপৰা কি হ'ল জানো, কপিৰাইট মাৰি আহিছে। বুজি পালোঁ মানে বেয়া লাগিল আৰু প্ৰথম ভিডিঅ' সেইটোতে কপিৰাইট হোৱা নাছিলোঁ, এনেকুৱা হৈ যাব। এইবাৰ পৰা অকণ বেটাৰ কৰিম আৰু ভালকৈ বনাম ভিডিঅ' প্লাছ আপোনাৰ গাড়ীত মানে যদি ভিডিঅ' বনাওঁ সেইটো মানে গান নবনাওঁ আৰু গান বাজিলে মানে কপিৰাইট অহাৰ চান্সেছ আছে। সেইকাৰণে সেয়ে দিয়ক গাড়ীত লগ পাই আছোঁ। গাড়ীটো অকণ কাম কৰাব লাগিব। ব্ৰেক একদম লুজ হৈ গৈছে, ব্ৰেক নধৰে জেগাত, ব্ৰেক চেঞ্জ কৰাব লাগিব। চাওঁ আজি তিনিচুকীয়া যোৱা হ'ব চাগে, আমাৰ গাড়ীৰ পাৰ্টছ আনিবৰ কাৰণে। কেইটামান গাড়ীৰ পাৰ্টছ আনিবৰ কাৰণে তিনিচুকীয়া যাব লাগিব। ইমান দূৰ নতুন ব্লগিং ন গাইজ, মানে অলপমান লাজ লাগে মানুহ আগত এনেকৈ মোবাইলটো লৈ পেলাই ভিডিঅ' বনাই থাকিবলৈ। কি ক'ব এই চাচে সেইদিনা টেঙা কাটি আছিলে, কামলৈ গৈ থাকে। অকণমান দূৰ আছে, মানুহ ওলাবলৈ গৈ আছোঁ। আগত আৰু লগ পাইছোঁ। আহি পালোঁ এতিয়া গংগাবাৰীত টাৰ্ণিং। এইখিনিৰ পৰা আংকল এজন আছে, তেওঁক সদায় লৈ পিনে গাখীৰ আনিবলৈ, গাখীৰ দিবলৈ যাইছোঁ। অসমত এইফালে আছে গাখীৰৰ দামটো থাকে। আংকলজন লৈ পিনে যাম, ইয়াতকৈ আগত নাযাওঁ, এইখিনিৰ পৰা গাড়ী দুখন। হেল্ল' গাইজ, এতিয়া আমি ভাড়া এটা আছে, ভাড়াটো কাৰণে গৈছোঁ। ধৰক 7জন মানুহ আছে, 7জন মানুহৰ কাৰণে গাড়ীতো হৈ যাব। লগত লগৰটো আছে যে, গোটেইখিনি মই নিলে ভাল নহ'ব ন, সেইকাৰণে ইয়াৰ কাৰণেও কিবা এটা ভাবিছোঁ আৰু। এই পিছফালে ব্ৰ আগফালে এইটো, এইখন আৰু লগৰৰ গাড়ী আৰু মোৰ গাড়ী একেই আৰু। এইকেইটা গাড়ীত আহিবৰ কাৰণে ভাবিব নালাগে, বিন্দাছ আহি যাওক গাড়ী। গৈ আছে, আমি দুজনে গৈছোঁ মানে টোটেল 7জন মানুহ। 7জন মানুহ তাত 4জন মই পাওঁ, কাৰণ ভাড়া মোৰ নহয়, 4জন মই পাওঁ। বাকী 3জন দিব দিব, 3জন মই ইয়াক দি দিম। মই দেখাইছোঁ দেই। আমি এতিয়া আহিছোঁ আপোনাৰ গংগাবাৰী টাৰ্ণিঙত। ইয়াত মানুহ উঠাবৰ কাৰণে ভাড়া এটা আছে, সেইকাৰণে তো মোৰ এখন গাড়ীত মানে জেগা নহ'ব বুলি লগৰ এটা গাড়ী লৈ আহিছোঁ লগতে। এইখন মোৰ আলকাষ্ট্ৰাখন আৰু লগৰটো গাড়ী এইটো, এই চিৰণ। এই ভিতৰত বহি আছে, এই ল'ৰাটো নিশ্চয় বহুত লাজ কৰে। ব্ৰ কেমেৰা কোৱালিটি ভাল আছে, মই চাব পাৰা এইফালে। এই বহুত লাজ কৰে, জানিছা ন। মই ইয়াৰ যেতিয়া মই ভিডিঅ' আপলোড কৰিম যায়, ইয়াৰ ইনষ্টা একাউণ্ট মই মেনশ্যন কৰি দিম। এইখন আমাৰ দুজনৰে গাড়ীখন ইয়াত লাগি আছে। লাহেকৈ ওলাম, আমি আপোনাক দেখাই আছোঁ। গংগাবাৰী টাৰ্ণিঙৰ ওচৰত আছোঁ, ওলালে আগত আকৌ লগ পাই আছোঁ। আমি তিনিচুকীয়া যাবলৈ ওলাইছিলোঁ বাইক লৈ। গাড়ীৰ এক্সেচাৰিজ কেইটামান আনিবলৈ আছিলে। ব্ৰেকটো মানে কি ক'ম আৰু, ব্ৰেক বেয়া হৈ গৈছে আৰু ব্ৰেকটো চেঞ্জ কৰিবৰ কাৰণে ব্ৰেক শ্বু আনিবলৈ যাবলৈ ওলাইছিলোঁ। তাৰপিছত মানে কি ক'ম আৰু, বাইকটো ল'বলৈ যেতিয়া গৈছিলোঁ সেইটো সময়ত এই গাড়ীখন দেখিছা, মোৰ গাড়ীখন ব্ৰেক নধৰাৰ কাৰণে গাড়ীটো লৈ পিনে একেবাৰে নলা ফালে সোমাই গৈছিলোঁ। ভাই কেনেকৈ ই বচালে দেই মোক, ই বচালে। এই বচোৱাৰ পাছত এতিয়া বাইকটো লৈ আহিলোঁ। বাইকটো লৈ আহোঁ মানে পামচাৰ হৈ গ'ল। এইখন আমাৰ বাবুদাৰ ছুপাৰ স্প্লেণ্ডাৰ। বাইকখন পামচাৰ মাৰি মানে কেৰেলাতকৈ গুটি দীঘল আৰু তেনেকৈ ক'ব লাগিব। পামচাৰ মাৰি আছে আমাৰ চাচা। মাকমত যদি টায়াৰ পামচাৰ হয় বা হাৱা ভৰাব থাকে তেনেহ'লে ইয়ালৈ আহিব পাৰে। 24/7 এভেইলেবল আছে। লোকেশ্যনটো মই কৈ দিছোঁ আপোনালোকক। মাকম ফালৰ পৰা আহিলে আপোনাৰ লেফ্ট ছাইডে এইটো চেতিয়া লাইন হোটেলৰ ওচৰত
এইটোৱে দেখিব পাৰিছে ভাল ছাৰ্ভিচ আছে গাইজ এবাৰ যদি পামচাৰ হয় তেনেহ'লে আহি পিনে ইয়াত বনাব আৰু আমাৰ সেই আগত এজন ব্লগাৰৰ গাড়ীয়ে আছে বাৰু ৰ'ব দেখাই আছোঁ মই আপোনালোকক এই গাড়ীখন দেখিছে বেটেৰীখন এইটো লগৰটোৰ গাড়ী এতিয়া এয়া হাই কৰিছে ব্লগত আহিবৰ কাৰণে তো ইয়াৰ লগতে মানে ষ্টাৰ্ট কৰা আৰু মই গাড়ী মানে চলাবলৈ ষ্টাৰ্ট মানে ইয়াৰ গাড়ীৰ পৰা শিকা আৰু ক'ব লাগিব ইয়াৰ গাড়ীৰ পৰা শিকি মেলি এতিয়া নিজৰ গাড়ীখন চলাইছে এয়া ৰেণ্ডম ব্লগো আছে এয়া মোৰ লগৰটো আছে ব্লগিং চেনেল এটা আছে আপোনাৰ ৰেণ্ডম ব্লগ মই ডেছক্ৰিপশ্যনত লিংক দি দিম বাৰু সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব নতুন দোকান এটা খুলিছে ইয়াত এলুমিনিয়ামৰ বস্তু আপোনাৰ মানে গ্ৰিল চিল এইবিলাকে পায় আৰু দৰ্জা খিৰিকীত লগাবলৈ কাৰণে আপোনালোকে যদি স্লাইডিঙৰ বস্তুখিনি লাগে বা এলুমিনিয়াম গ্লাছ খিৰিকী বা দৰ্জা এইখিনি আপুনি চাইছে যে ডেমোটো আপুনি দেখাব পাৰিছে সেইবোৰ চব বনাব পাৰে চব বনাব পাৰিব ইয়াত বনাই মেলি দিব আৰু টেনশ্যন নাই আপোনাৰ অনা নিয়া কাৰণে ভাড়া কাৰণে বোলো আমি আছোঁৱে গাড়ী মাল ক'ত পেলাব লাগে কেনেকৈ সদায় সেইখিনি আমাক বুজাই দিলে হ'ল অকণ আগত আমাৰ চাহৰ দোকান এটা আছে জীৱন ভাই মই দেখাম বাৰু সেইটো বেলেগ এদিন দেখাম মাই গড হয় ভাল লাগিছে এইটো এইটো আমাৰ হয় ইমান নাই বৰ্তমান সময়ত ইমান আছে ব্ৰ লাহেকৈ হ'ব আপগ্ৰেড ওৱান ডে ঠিক আছে তাৰপিছত ডিলাৰ এটা আছে দেই ঠিক আছে আৰু পাছত নাই তিনিচুকীয়া আহি পালোঁ তিনিচুকীয়া আহি পোৱাৰ পাছত আমি মানে গাড়ী মই ৰিচেণ্টলি গাড়ী বেটেৰী চেঞ্জ কৰিছোঁ এতিয়া বেটেৰী লগাইছোঁ তাৰপাছত বেটেৰী ৱাৰেণ্টিটো মই এণ্ট্ৰি কৰা নাছিলোঁ গাড়ী বেটেৰী ৱাৰেণ্টিটো এণ্ট্ৰি হ'বলৈ নাই মই ডকুমেণ্টখিনি মানে কাগজখিনি ক'ত থৈ পালোঁ চাগে পাহৰিলোঁ সেইখিনি মই এতিয়া সুধি লওঁ কি হয় কি নহয় তাৰপিছত ইয়াৰ পাছত আপোনাক জনাইছোঁ নহ'লে আমাৰ ৱাৰেণ্টি কাৰ্ডটো অনা নাছিলোঁ ৱাৰেণ্টি কাৰ্ডটো ননাৰ কাৰণে নহ'ল এতিয়া আকৌ আমি যাওঁ এতিয়া আপোনাৰ হেৰিলৈকে যাব লাগিব HM তাত গাড়ীৰ হেৰি ল'ব আছে আপোনাৰ ব্ৰেক শ্বুটো কৈছোঁ সেইটো লওঁ তাৰ লগত আৰু কেইটামান কাম আছে তেতিয়া তেনেকৈ আগবাঢ়ি গৈ আছোঁ দেখাই আছিলে আমাৰ লগত জুই থাকক মোৰ লগৰ এটা আহিছে লগত হাই হাই গাইজ হেল্ল' গাইজ আমি আহিলোঁ নিজৰ হেৰি ব্ৰেক শ্বুট চেঞ্জ কৰাবৰ কাৰণে গোটেই দিনটো বাৰু ইফালে সিফালে লাগি থাকিলোঁ আনিলোঁ মেলি গেৰেজো বন্ধ আছিলে আজি মংগলবাৰ সেইকাৰণে এতিয়া কৰাই আছোঁ আৰু দেখিব পাৰে দাদা এজন আছে ঠিক আছে মই গাড়ী ব্ৰেক শ্বুট এয়া নতুন আনি পিনে ইয়াত লগাইছোঁ আৰু এতিয়া চাব পাৰে এনে পূৰা ব্ৰেক একেবাৰে শেষ হৈ গৈছিলে আগৰ ব্ৰেকটো কোনটো আছিলে চাইছোঁ দেই ব্ৰেকটো একেবাৰে শেষ আৰু এতিয়া এয়া গাড়ী চলালে নহয় গাড়ী মেইনটেনেঞ্চত যিমান ফাটে নহয় মই কৈছোঁ আৰু দেখিছে সূতা ফচি আছে এইটো কি ক'ম আৰু অথনি এই ব্ৰেকৰ কাৰণে মোৰ এক্সিডেণ্ট হৈছে অকণমান ভাগ্য ভাল বাচিলোঁ সি আছিলে লগত বুলি বাচি গ'লোঁ অলপমান আৰু যেনে তেনে গাড়ীখন ৰখালে এইফালৰো চেঞ্জ কৰাম প্লাছ এইটো চকাৰো মই ব্ৰেক শ্বুটো চেঞ্জ কৰাই দিম একেবাৰে মানে একেবাৰে যোৰা লৈ আহিছোঁ হৈ যাব সোনকালে গোটেই দিন আজি গাড়ী চলোৱা নাই দেখিলে কেনেকৈ গৈছিলোঁ ক'ত ল'লোঁ বাকী আৰু হৈ যোৱাৰ পাছত দেখাই আছোঁ গাইছ গাইছ এই ড্ৰামটো খুলিবলৈ কিমান কষ্ট আছে কিমান কষ্ট এইটো ব্ৰেক শ্বু এটা চেঞ্জ কৰিবৰ কাৰণে বহুত কষ্ট হয় গাইছ গাড়ী চলালেই নহয় গাড়ী টাইম টু টাইম ছাৰ্ভিচিঙো দিয়াব লাগে মোৰ ছাৰ্ভিচিং কি ক'ম আৰু টাইম টু টাইম আৰু এটা ছানডে টাইম পাওঁ আৰু এটা আপোনাৰ স্কুল বন্ধ থাকিলে তো এনেকা জাম লাগিছে খোলাইছে আৰু বহুত বেয়াকৈ যাম डाला रहा तो गैरेज ना ना मजाक नहीं कर रहा एकदम सीरियसली बोल रहा है फाइनली हल এটা নট খুলিবৰ কাৰণে ইমানখিনি চাওক फाइनली खुलाले এইটো कितना जोड़ो निकला ये ब्रेक शूट एकेबारे हैक हो গৈছে ये भी प्लेन हो गया ना एकदम ये সৰু মোৰ এটা খুলিবৰ কাৰণে ইমান লেত্ৰা হৈ আছে ভিতৰত এইটো সফা হ'ব তাৰ পাছত ইয়াত ব্ৰেক শু লাগিব এইটো এটা এটা হাতিয়াৰ লাগে এই কৰিবলে গাইস ইয়াত ক্ৰীম লগাই দিছো আমি ক্ৰীম লগোৱা পাছতে মানে ঘুমাব আৰু একদম লুব্ৰিকেন্ট দিছে কিমানকে ক্ৰীম কিমান মেকআপ কৰিব লাগে এইটো কালিয়াটোকো মেকআপ কৰি পিনে ৰঙা কৰি দিওঁ টেলেন্টেড বন্দা ন দেখিছে গাইস টেলেন্টেড বন্দা আমাৰ এই আছে ক্ৰীম নলগালে নুহুমায় হেল্ল
हेलो यार फोन आহি গ'ল গাইজ ইয়াৰ चंदन बैग এইটো লগোৱাৰ পাছত चंदन बैग हेलो লাহে লাহে আৰু বেছি জোৰকৈ মাৰিলে ফাটি যাব ন এইটো এই এটা আহিলে আমাৰ হাই বল হাই এয়া নেশ্যনেল হাইৱে 37ৰ ওচৰত এইটো হিন্দী বিদ্যালয় মাকুম আপোনাৰ আন্ধাৰ আছে দেখিব পাব জানো এতিয়া এইটো হিন্দী বিদ্যালয় মাকুম এইখিনিতে কামটো কৰাই আছোঁ মই এইটো চন্দন ভাইৰ গেৰেজ হয় আৰু তেওঁ ঘৰটোৱে তেওঁৰ গেৰেজ আৰু তেওঁৰ কাৰণে এয়া কৰাই ন কামটো আগত দেখাই আছোঁ এইটো ফিটিং কৰি আছে এটা সৰু সৰু বস্তু আৰু একদম সৰু সৰুকৈ ইমানখিনি বস্তু মন কৰিব লাগে নহ'লে গাড়ীত ব্ৰেক ঠিক নাথাকিলে গাড়ী চলিব নলাত সোমাব মালিক গাড়ী ক'ত মালিক সেই ঠুচ গাড়ীলৈ পক্কা গাড়ীটো নলাত সোমাই গ'ল বুলি ক'ব গাড়ীটো ধুব লাগিব এইটো লেতেৰা আছে এইটো ইগনৰ মাৰিব গাইছ গাড়ীটো ধুম আৰু অকণ সময় আছে আৰু কি ক'ম আৰু ৰাতিপুৱা পৰা সোনকালে ওলোৱা হৈ যায় একো টাইম নিমিলে আহিছে এয়া গাড়ীৰ মালটো লাগিছে মোৰ আপোনাৰ আলকা চোৱা কিছু কম হে কিয়া ইয়াৰ পাছত আৰু টেনশ্যন নাই দেই গাইছ সেইবাবে বহুত কিছু চেঞ্জ কৰিলোঁ আৰু গাড়ীখনত ड्राम को सफा करना जरूरी है ड्राम तो क्या होता है ब्रेक मार मार के स्लिप हो जाता है तो इसको फिर घाट बनाना पड़ता है यहाँ पे फिर इसके वजह से घाट बनने से अच्छे से ब्रेक पकड़ेगा এইটো চাওক এইটো একেবাৰে সমান হৈ থাকিলে বস্তুটো একেবাৰে সমান এইটো নাই আৰু ইয়াত ব্ৰেক একেবাৰে শেষ আৰু এইটো চাব দেই এই চাওক নতুনটো কেনেকৈ আছে এই ঘাটকেইটা আছে যে সেইটো বা এইটো হৈ গ'ল এইটো লগাব এই যে পোলা এটা আহিছে বঙালী হাই বাই গাইজ হাই গাইজ তই ব্লগত অলৰেডি আহিলিয়ে ব্ৰ চে হাই আপুনি ক'ত গৈ আছে ইমান সাজি আছে মই এতিয়া জিমলৈ গৈ আছোঁ অঁ এই ফুলাত জিম মাৰিব একদম ফুলাই দিব আৰু বডি চডি আকৌ মাল পঠাব বোলে আকৌ পলাই যাব আকৌ বেলেগৰ লগত যাবগৈ এই ভাই ব্লগত এইখিনি দেখিবলৈ পালে গাইজ কি কওঁ আৰু কাজিয়া লাগিছে কাম ধাম নাই এইকেইটা কাম ধাম নাই গাইজ